আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছো এখন গাড়ী হয় ৰাইচ মিল, যিখন ৰাইচ মিল আপোনালোকে ল'লে নেকি আপোনাৰ ঘৰে ঘৰে যাই ধান বানি আহিব পাৰিব। এইখন 220 HP ডিজেল ইঞ্জিন আমি গাড়ীত ফিটিং কৰিছো। এই ৰাইচ মিলখন যদি আপোনালোকে লয়, আপোনালোকে প্ৰতিজন মানুহৰ ঘৰত যাই আপোনাৰ ধান বানি আহিব পাৰিব আৰু ৰাইজৰ নিশ্চয় উপকৃত হ'ব। ঘৰে ঘৰে যাই ধান বানি আহিলে ধান বানা কামটো প্ৰায় মানুহ এলেহুৱা পায়, গতিকে এই ধৰণে এখন যদি ৰাইচ মিল আপোনালোকে লয়, আপোনালোকৰ বেকাৰ জীৱন চলাৰ সুবিধা 100% হ'ব। মই নিজে প্ৰেক্টিকেল কৰিছো, মই নিজে সাকসেস হৈছো, সেই হিচাপত মই আপোনালোকৰ ওচৰত দাঙি ধৰিছো। গতিকে এইখন 20 HP হয়, চিফং কোম্পানীৰ এটা ইঞ্জিন হয়, ইয়াৰ নেট ওজন আছে 200 কেজি আৰু এইখন নৰ্মেল হোলাৰ হয়। ইয়াৰ কোনো চাউলটো ঝাৰা নহয়। আমি আগতো দেখাইছো ইণ্ডিয়ান চিৰিডৰ হোলাৰ দেখাইছো, 1 স্টাৰ দেখাইছো। গতিকে সেইগিলা চাউলগিলা ঝাৰা হয়, এইগিলা দাম বেছি হয়, এইগিলা কম দাম। এইখন হয় ওস্তাদ নৰ্মেল ওস্তাদ 8 নম্বৰ হোলাৰ হয়। এইগিলা চাউল ঝাৰা নহয়, এইটো মানে চাউল ক্লিন হয়, ঝাৰা নহয় আৰু গুড়াগিলা মিহি হয়। ইয়াতে জালি দুখন আছে, ইয়াতে ঘণ্টাত 12 পৰা 15 মান ধান আপোনালোকে আছে বানিব পাৰিব। গতিকে এই ধৰণৰ যদি নৰ্মেল এখন যদি ৰাইচ মিল আপোনালোকে কাৰেণ্টৰ বহায়, মিনিমাম 3 লাখ 4 লাখ টকাৰ কমত নহয়। এটা ট্ৰেন্সফৰ্মাৰ লাগিল, কমাৰ্চিয়েল কানেকশ্যন লাগিল। গতিকে আমাৰ এই ধৰণৰ 20 HP ডিজেল ইঞ্জিনৰ যদি ৰাইচ মিলগিলা লয়, সেই একে ৰাইচ মিলৰ কোনো কমাৰ্চিয়েল কানেকশ্যন নালাগে, কোনো ট্ৰেন্সফৰ্মাৰ নালাগে। সেই হিচাপত আপোনালোকৰ বহুত কম দামত আপোনালোকে পাব। গতিকে ইয়াতে আমাৰ 3টা পুলি চিষ্টেম কৰা আছে। ইয়াত চাওক, ইয়াতে 3টা আমাৰ পুলি চিষ্টেম কৰা আছে। ইয়াতে 3টা পুলি চিষ্টেম কৰা আছে আৰু আমাৰ সেলফ ইঞ্জিন হয় এইখন। ইয়াতে আমি অলৰেডি বেল লগোৱা নাই। এইখন কাৰ্বি আলঙৰ এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণে মই বনাইছো। তেখেত আহি আছে, লোৱাৰ আগত মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছো। গতিকে এই ধৰণৰ যদি ৰাইচ মিলগিলা যদি আপোনালোকক লাগে, আপোনালোকে অতি শীঘ্ৰে তলত ডিছপ্লেত দিয়া নম্বৰত যোগাযোগ কৰিলে আপোনালোকে ল'ব পাৰিব। আমাৰ অল অসমৰ কুৰিয়াৰ ছাৰ্ভিচৰ ব্যৱস্থা আছে, মানে কুৰিয়াৰ ছাৰ্ভিচত ল'লে ভাঙা ফুটাৰ চান্স থাকে। গতিকে আপোনালোকে যদি অৰ্ডাৰ দিয়ে আমি বনাম, বনোৱা হোৱাৰ পিছত আপোনালোকে নিজে আহি চাই চিতি লৈ যোৱাটো ভাল। যেতিয়া আপোনালোকে মিচিং ল'ব, আমি টেষ্টিং কৰাই দিম। আপোনালোকে পাৰিলে ধান লৈ আহিব 1 মন 2 মন, আমি ইয়াতে আপোনাৰ হাততে ভাঙাই আপুনি টেষ্টিং কৰাই দিম। আপোনাৰ নিজৰ হাতেদি ধান ভাঙি আপোনালোকে লৈ যাব, ইয়াতে কোনো প্ৰব্লেম নহয়। এইটো লৈ আমাৰ কোনো কনফিউজ নহয়। এই হোলাৰগিলা খুব 100% ভাল, কোনো প্ৰব্লেম নাই। আমি যিগিলা হোলাৰ দিছো এই হোলাৰগিলাৰ কোনো কমপ্লেইন নাই, খুব সুন্দৰ চাৰ্ভিচ। গুড়াগিলা মিহি হয়, এইটো 100% গ্যাৰাণ্টি, গুড়া মিহি হয়, গৰু ছাগলীয়ে খাব পাৰে। গতিকে এইখন সেলফ ইঞ্জিন হয়। মই সেলফ ইঞ্জিনটো মই ষ্টাৰ্ট দি দেখাইছো আপোনালোকক। সেলফ ইঞ্জিনটো মই দেখাইছো আপোনালোকক। এইটো মই সেলফ ইঞ্জিন হয়, এইটো পিকআপ হয়। পিকআপটো মই ঘূৰাই আপোনালোকক সেলফ ইঞ্জিনটো মই ষ্টাৰ্ট কৰি দেখাইছো। এইটো মোৰ বেটাৰী আছে 12 ভোল্টৰ। সেলফ ইঞ্জিনটো মই ষ্টাৰ্ট কৰি দেখাইছো। এই চাই লওক, মই ষ্টাৰ্টত দিছো, এই লকটো টানিছো, এই চাই লওক। আপোনালোকে এই ধৰণৰ চাবি আছে আমাৰ সেলফত, আপোনালোকে ষ্টাৰ্ট কৰিব পাৰিব। সেলফ দি ষ্টাৰ্ট কৰি আপোনালোকে ধান বানিব পাৰিব। মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই কিছুমান ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰো। গতিকে মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দি মই অলপ আগবঢ়াই লৈ যোৱাৰ সুযোগ প্ৰদান কৰিব। আৰু মই আশা কৰিছো এই ধৰণৰ ৰাইচ মিলগিলা ল'লে আপোনালোকৰ 100% ইনকাম হ'ব বুলি মই গ্যাৰাণ্টি দিব পাৰিম। 100% ইনকাম হ'ব, আপোনাৰ কোনো লছ নহয়। ধন্যবাদ।